নমস্কাৰ সকলোকে আজি আমাৰ অফিসত পাৰ্টি চলি আছে আৰু মনিষা আৰু মই সবজি কাটি আছো এইফালে আমাৰ ৰান্ধনিয়ে কাম কৰি আছে আৰু আজি যেটুকে বতৰটো একেবাৰে বেয়া ৰ'দ একেবাৰে নাই খুব ঠাণ্ডা হয় যেটুকে দিনু ছুটি সোনকাল কৰিছো আৰু আমাৰ মানুহবিলাক খোৱা লোৱাত একেবাৰে ব্যস্ত হৈ আছে আৰু সাৰত যেটুকে আমাৰ অফিসত বহুত কাম গতিকে সাৰতে ভিতৰ ফালে এতিয়াও সময় পোৱা নাই কামে কৰি আছে কামত একেবাৰে ব্যস্ত আৰু মই আপোনালোকক গোটেইখিনি ভিডিঅ' মানে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সেইকাৰণে চাই থাকিব স্কিপ নকৰাকৈ বৰ্তমান মই আমাৰ কি আইটেম চলি আছে অফিসত সেইখিনি দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ সকলো আইটেম মানে ৰেডি হৈছে প্ৰায় গতিকে যেটুকে আমাৰ তুলসীদাও ইয়াতে বহি আছে আজি বিদায়ৰ দিন তুলসীদাৰ আৰু সাৰে কাম কৰি আছে এইফালে আছে আমাৰ বৰ্মন ছাৰ দুজনে একেলগে কাম কৰি আছে আৰু ময়ো ইয়াতে বহি গ'লো যেটুকে মিটিং আমাৰ আৰম্ভণি হ'ব গতিকে মিটিঙো আমাৰ আৰম্ভণি হ'ল আৰু যেটুকে আজি আমাৰ শ্ৰদ্ধাৰ তুলসীদাৰ বিদায়ৰ দিন মনটো বহুত বেয়া লাগিছে কাৰণ বিদায় মানে হ'ল কষ্ট বিদায় মানে হ'ল যন্ত্ৰণা বিদায় মানে হ'ল এক বিষাদৰ নয় তথাপিতো এইটো এটা পৰস্পৰৰ নিয়ম মানুহ জন্মিলে আকৌ এদিন যাবই লাগিব এইটো চিৰন্তন ঘটনা ঠিক যেনেদৰে প্ৰকৃতিয়ে মানে ৰূপ বছৰৰ আৰম্ভণিতে প্ৰকৃতিয়ে ৰূপ সলোৱাৰ নিচিনাকৈ বাটখন ধৰি উঠে বা ঠিক যেনেদৰে আমাৰ জীৱন নিৰ্বাহৰ কাৰণে বা পৰিয়াল পৰিচালনাৰ উদ্দেশ্যে এটা চাকৰি বা কৰ্মক্ষেত্ৰ যোগান ধৰা হয় আৰু চৰকাৰী নিয়ম অনুসাৰে 18 বছৰৰ পৰা 62 বছৰ বয়সলৈ কৰ্মময় জীৱন আৰম্ভণি হৈ থাকে গতিকে 62 বছৰৰ পিছত প্ৰকৃতিয়ে ৰূপ সলোৱাৰ নিচিনাকৈ চাকৰি জীৱনৰো অৱসান ঘটে এই বিদায় যেটুকে চিৰ বিদায় নহয় যদিও তেখেতে বিদায় ল'ব বুলি জানি মনত বৰ দুখ লাগিছে মই শেষত আমাৰ বিদ্যুৎ আৰু মানসৰ আশীৰ্বাদ কৰিছোঁ তেখেতসকলে যেন জীৱনৰ বাটত বহুত দূৰ আগুৱাই যাব পাৰে আৰু যি নহওক সদয় শেষত মই তুলসীদাৰ দীৰ্ঘায়ু কামনা কৰি মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আজিলৈ আহিছোঁ